retired principal of Government Shiksha Mahavidyalaya Nagaon and at present academic advisor of Hamek Rural College of Education. Dear students, ইতিমধ্যে মই আপোনালোকৰ মাজত অন্তৰ্ভুক্তিকৃত শিক্ষা সম্পৰ্কত আলোচনা কৰি আছো আৰু মোৰ ইয়াৰ আগৰ ক্লাছত আপোনালোকৰ লগত আলোচনা কৰিছিলো পিছপৰা যিবোৰ জাতি জনজাতি বা সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকল থাকে তাত যিবোৰ ছাত্ৰ ছাত্ৰী আমি পাওঁ সেই ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ অন্তৰ্ভুক্তিকৃত শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ এই সম্পৰ্কত আমি আলোচনা কৰিছিলোঁ আৰু আজিৰ ক্লাছত আমি আলোচনা কৰিব খুজিছোঁ যে যদিও আমি অনুসূচিত জাতি বা অনুসূচিত জনজাতি বা সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল একেধৰণেৰে বাস কৰে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ সাধাৰণ স্কুললৈ লৈ আহি শিক্ষাদান কৰাই তেওঁলোকক উপকৃত কৰাব লাগে কিন্তু এনেধৰণৰ কিছুমান শিশু থাকে যিবোৰ শিশু গাঁৱত বাস কৰে বা নগৰৰ কিছুমান পিছপৰা অঞ্চলত বাস কৰে যিবোৰ শিশুৱে দিনটো খেলি ভাল পায় খেলি থাকে বা মাক দেউতাকৰ লগত কিছু কিছু কামত সহায় কৰি দিয়ে কিন্তু তেওঁলোকক স্কুললৈ অহা বুলি ক'লে স্কুললৈ আনিলে তেওঁলোক আহিব নোখোজে এনেধৰণৰ শিশু এতিয়াও কিন্তু বহুত ঠাইত পোৱা যায় এতিয়া সেই শিশুসকলৰ ক্ষেত্ৰতো কিন্তু আমাৰ কৰণীয় আছে সেই শিশুসকলকো আমি বুজাই কৰি লৈ আনি আমাৰ সাধাৰণ স্কুলত একেলগে সমভাৱেৰে আমি শিক্ষা প্ৰদান কৰি তেওঁলোককো আগুৱাই লৈ যোৱাটো আমাৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব সেইকাৰণে আমি সেই শিশুসকল যাতে স্কুললৈ আহে আমি ইতিমধ্যে মোৰ আগৰ ক্লাছত কৈছিলোঁ যে আমি কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগে কিন্তু কাউন্সেলিং সেই সৰু সৰু ল'ৰা ছোৱালীক কাউন্সেলিং নহয় তেওঁলোকৰ মাক দেউতাকসকলক আমি কাউন্সেলিং কৰাম সঁচা কথা কিন্তু সেই শিশুসকলক আমি যিমান পাৰোঁ বুজাব লাগিব আৰু বুজোৱাৰ লগে লগে আমি কিছুমান সুবিধা দিব লাগিব সুবিধা বুলি কওঁতে আমি কেনেধৰণৰ সুবিধা যে তেওঁলোকক যিটো মই কৈছিলোঁ যে যাতায়াতৰ সুবিধা যাতায়াত যে অহা যোৱা কৰিব পৰা তেওঁলোকক এটা সুবিধা ৰাস্তা সুবিধা হ'ব লাগে গাড়ী মটৰৰ সুবিধা হ'ব লাগে বা বিদ্যালয়বিলাক দেখিবলৈ অলপ আকৰ্ষণীয় হ'ব লাগে যাতে সেই বিদ্যালয়খন দেখি ছাত্ৰ ছাত্ৰীসকলে অকণমান ভাল পায় সেই বিদ্যালয়খনত খেলা ধূলাৰ বস্তু ৰাখিব লাগে তাত টিচিঙৰ কাৰণে যিবিলাক আমাৰ সামগ্ৰী লাগে তাত যথেষ্ট ধৰণৰ টিচিং সামগ্ৰী ৰাখিব লাগে বিদ্যালয়বিলাক যেতিয়া ভাল হ'ব টিচিং সামগ্ৰীবিলাক থাকিব খেলা ধূলাৰ বস্তু থাকিব অনায়াসে সেই ছাত্ৰ ছাত্ৰীসকল স্কুললৈ বুজাই দিলে হয়তো আহিব পাৰে আৰু আনিব আমি লাগিবই বিভিন্ন ধৰণৰ যিবিলাক আছে আমাৰ সুবিধা সেই সুবিধাখিনি তেওঁলোকক অৱগত কৰাই হ'লেও আনিব লাগিব গতিকে কি হৈছে যে সেই ছাত্ৰ ছাত্ৰীখিনিক লৈ আহি যদি আমি আমাৰ মাজত একেলগে শিক্ষা প্ৰদান কৰিব পাৰোঁ তেতিয়াহে আমি আমাৰ সমাজখন উন্নতি হৈছে বুলি ক'ব পাৰিম আৰু এই ইনক্লুজন ইন এডুকেশ্যনৰ মূল লক্ষ্যই হ'ল সকলোকে একেলগে বহুৱাই লৈ শিক্ষা গ্ৰহণ কৰাই ক্ষমতা স্থাপন কৰোঁ সেয়ে আমি সেই শিশুসকলক লৈ আহিব লাগে আৰু সেই শিশুসকলক আমি নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰাৰ যিটো নিয়ম আছে সেই নিয়মটো আমি স্কুলত বলবৎ কৰাব লাগে স্বাস্থ্য আমি তেওঁলোকৰ পৰীক্ষা নিয়মিতভাৱে কৰাব লাগে আৰু সেই শিশুসকলৰ অভিভাৱকসকলে যদি কিবা কথাত তেওঁলোকক স্কুললৈ আহিবলৈ নিদিয়ে তেওঁলোকৰ অভিভাৱকসকলক বুজাব পাৰিব লাগে দ্বিতীয়তে এইবোৰ যিবোৰ চৰকাৰী আঁচনি আছে যেনে ধৰক মিড ডে মিলৰ কথা মই ইতিমধ্যে মোৰ ক্লাছত কৈছোঁ মিড ডে মিলটো এটা মানে উপযুক্ত হ'ব লাগে যাতে তেওঁলোকৰ কাৰণে অপকাৰ নকৰে তেনেধৰণে মিড ডে মিল দিছেনে নাই কিছু চাই চিতি চৰকাৰী নিৰীক্ষণৰ ব্যৱস্থাটো তাত ভালকৈ থাকিব লাগে আৰু এই গোটেইখিনি যদি সুবিধা হয় তেতিয়াহ'লে সেই পিছপৰা মানে গাঁও বা নগৰত থকা পিছপৰা যিবিলাক ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ আহিব আৰু পঢ়িবলৈ অহাৰ লগে লগে আমাৰ সমাজখন ডেভেলপ হ'ব ইতিমধ্যে মই এনেধৰণৰ কথা আপোনালোকৰ লগত মোৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ আৰু এইবাৰ ক'ব খুজিছোঁ যে আমাৰ যিবোৰ ছোৱালী ছাত্ৰী অৰ্থাৎ আমাৰ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ সবলীকৰণ কৰিব লাগে নাৰী শিক্ষা সবলীকৰণ বুলি আমাৰ এটা কথা আছে এতিয়া আমি সেই শিশুসকলক আমি নাৰী বুলি ক'ব খোজা নাই কিন্তু তেওঁলোক হ'লেও ছাত্ৰী সৰু সৰু ছোৱালী সেই ছোৱালীখিনিক আমি শিক্ষাৰ ক্ষেত্ৰত সবলীকৰণ কৰিব লাগে সাধাৰণতে আমি দেখোঁ যে পিছপৰা অঞ্চলত কি হৈ যায় যে মাক বাপেকবিলাকে অভিভাৱকসকলে সাধাৰণতে সিহঁতে পঢ়োৱাৰ ক্ষেত্ৰতো তেওঁলোক বৰ সচেতন নহয়
আৰু সচেতন যদি হৈছেও ল'ৰাটোক স্কুললৈ পঠায়, কিন্তু ছোৱালীজনীক নপঠায়। ছোৱালীজনীক ঘৰৰ বাচন বৰ্তন ধোৱা, ঘৰ সৰা ইত্যাদি কামত ব্যস্ত কৰি ৰাখে। এতিয়া যিহেতু তেনেধৰণে থাকিলেতো ছোৱালীজনী শিক্ষাৰে শিক্ষিত নহ'ব, আৰু ঘৰখনত যদি এটা ল'ৰাই পঢ়িছে ছোৱালীজনী নপঢ়িলে তেওঁলোকৰ সম অধিকাৰ নাপাব, সমতা স্থাপন নহ'ব। সেইকাৰণে কি হৈছে যে সেই ছোৱালী শিশুসকলকো যাতে পঢ়াৰ সুবিধা দিয়া যায়, পঢ়ালৈ লৈ আনিব পৰা যায়, তাৰ কাৰণে কিন্তু আমি সচেতন হ'ব লাগে আৰু তেওঁলোকক বুজাব লাগে যাতে ল'ৰা বা ছোৱালীৰ মাজত শিক্ষাৰ পৃথকতা নাই। ল'ৰা এটাই পঢ়ি যেনেকৈ চাকৰি কৰিব পাৰে, ছোৱালীজনীয়েও পঢ়ি পেলাই এটা চাকৰি কৰিব পৰা এটা সুবিধা আছে। এই যিবোৰ চৰকাৰী ধন, সেই চৰকাৰী ধনবোৰ ল'ৰা আৰু ছোৱালীৰ মাজত সমভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ যে চৰকাৰীভাৱে বেগ দিয়ে, পোচাক দিয়ে ইত্যাদিবিলাক সমভাৱে বিতৰণ হ'ব লাগে। মুঠতে যিমানেই ক্ষেত্ৰত আমি আগুৱাই নাযাওঁ কিয়, সকলো ক্ষেত্ৰতে আমি ছাত্ৰ আৰু ছাত্ৰী বুলি দুভাগ নহয়। আগতে আমাৰ, আপোনালোকে যদি দেখিছে, আগতে আমাৰ কি হৈছিলে যে এখন বালিকা বিদ্যালয়, এইখন বালক বিদ্যালয়, এইখন হ'লে অকল ছোৱালীহে যাব পাৰিব, এইখন হ'লে অকল ল'ৰাহে যাব পাৰিব। আগতে তেনেধৰণৰ আছিল। এতিয়া কিন্তু আপোনালোকে যদি দেখিছে যে সকলো বালিকা বিদ্যালয়, সকলো বালক বিদ্যালয় একেলগ কৰি বালিকাটো বালক যায়, বালকতো বালিকা যায়। তাৰমানে এনেধৰণেৰে এতিয়া লাহে লাহে অলপ কিছু ৰিফৰ্ম হৈ আহি আছে। গতিকে ৰিফৰ্ম আমাৰ নগৰ অঞ্চলত হ'লেই নহ'ব, আমাৰ গাঁও অঞ্চলতো হ'ব লাগিব। গাঁৱতো এনেধৰণৰ ব্যৱস্থা হ'ব লাগিব যাতে সকলো ছোৱালী ওলাই আহে আৰু সকলো ছোৱালীয়ে সম অধিকাৰ পায়। ক্লিয়াৰ ষ্টুডেণ্ট? ইয়াৰ লগে লগে আমাৰ কিছুমান আৰু কথা আছে, যেনে আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত অন্যান্য দুৰ্বলতা দেখা যায়। যেনে ধৰি লৈছোঁ, কাৰোবাৰ হিয়াৰিঙৰ প্ৰব্লেম আছে, কাৰোবাৰ স্পিকিং প্ৰব্লেম আছে, কাৰোবাৰ খোজকঢ়াৰ প্ৰব্লেম আছে। এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম থকা আমি কিছুমান শিশু পাওঁ, যিবোৰ শিশুক মাক দেউতাকে স্কুললৈ পঠিয়াবলৈ বেয়া পায়। কিয় বেয়া পায়? যে যিহেতু ল'ৰাটোৱে বা ছোৱালীজনীয়ে হয় নুশুনে, হয় ক'ব নোৱাৰে, হয় খোজকাঢ়িব নোৱাৰে, এনেধৰণৰ ব্যতিক্ৰম থকাৰ কাৰণে গাৰ্জেনসকলে ভাবি লয় যে তেওঁলোকক যদি এই স্কুলখনলৈ পঠাই দিওঁ তেতিয়াহ'লে অন্যান্য ছাত্ৰ ছাত্ৰীসকলে সিহঁতক লৈ ইটিপিং কৰিব, অন্যান্য ছাত্ৰ ছাত্ৰীসকলে একেধৰণে নপঢ়িব, একেধৰণৰ অধিকাৰ নিদিব, বা শিক্ষকসকলে একেধৰণৰ অধিকাৰ নিদিব। তেতিয়া সিহঁতি মনত আৰু বেছিকৈ দুখ পাব, তাতকৈ সিহঁতি ঘৰতে থাকক, ঘৰতে যি পাৰে পাৰিছে শিকাইছে, নোৱাৰিছে নাই, এনেধৰণৰ এটা মনোভাৱ আছে। গতিকে এই মনোভাৱটো কিন্তু অভিভাৱকসকলৰ পৰা দূৰ কৰি সেই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলকো আমাৰ একে সমপৰ্যায়ৰ যিবোৰ বিদ্যালয় আছে সেই বিদ্যালয়খনত অন্তৰ্ভুক্ত কৰি একেধৰণৰে শিক্ষা দিব লাগে। আৰু আজিকালি তাৰ কাৰণে আমাৰ যিবোৰ সাধাৰণ স্কুল হয় সেই স্কুলৰ শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। গতিকে সেই প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলে তেওঁলোকক শিক্ষা দিব একেলগে। গোটেইখিনি ভাল ছাত্ৰ বা শাৰীৰিকভাৱে দুৰ্বল ছাত্ৰ গোটেইখিনি একেলগে বহি একেধৰণেৰে একে শিক্ষাকে গ্ৰহণ কৰি একে ক্লাছৰুমত একেধৰণে আগুৱাই যাব। আৰু এইটো এতিয়া চৰকাৰে নিয়ম বান্ধি দিছে। মই এই গোটেই কথাখিনি মোৰ পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। আজিৰ ক্লাছটো মই ইমানতে শেষ কৰিছোঁ। আজিৰ ক্লাছত মই বিশেষভাৱে জোৰ দিলোঁ নাৰী শিক্ষা, অৰ্থাৎ ছোৱালীবিলাক কেনেধৰণে শিক্ষা গ্ৰহণ কৰিব লাগে এই ক্ষেত্ৰতে হওক, বা গাঁও বা নগৰীয়া অঞ্চলৰ পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ অন্তৰ্ভুক্তিকৃত শিক্ষাৰ মাজলৈ লৈ আনিব লাগে, এই ধৰণৰ কথা ক'লোঁ। আৰু মই বাকী যিসকলৰ কথা কৈছিলোঁ, যেনে কোনোবাই ভালদৰে নুশুনে, যেনে কোনোবাই ভালদৰে কথা ক'ব নোৱাৰে, খোজকাঢ়িব নোৱাৰে ইত্যাদি যিসকল শিশুৰ কথা কৈছোঁ, সেইখিনি মই স্পেচিয়েলি ইয়াৰ পিছৰ ক্লাছটোত আলোচনা কৰিম বুলি আপোনালোকক কথা দিছোঁ। আজিৰ ক্লাছটো মই ইমানতে সামৰিছোঁ। আশা ৰাখিছোঁ আজি কোৱা কথাখিনি আপোনালোকে বুজি পাইছে। সদায় কোৱাৰ দৰে আজিও কৈছোঁ, মোৰ কমেণ্ট বক্স খোলা থাকিব। কিবা সুধিবলগীয়া থাকিলে আপোনালোকে বিনা দ্বিধাই সুধিব পাৰে আৰু মই চেষ্টা কৰিম আপোনালোকে সোধা প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ। মই আজিৰ ক্লাছটো সামৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ষ্টে হোম এণ্ড ষ্টাডি মোৰ। নমস্কাৰ।